অসম ফাৰ্মাচী কাউন্সিলৰ বিৰুদ্ধে আৰপুৰ সংবাদমেল। অসম ফাৰ্মাচী কাউন্সিলৰ ভিতৰ চৰত ভয়ংকৰ দুৰ্নীতি নীতি বহিৰ্ভূতভাৱে অনুষ্ঠিত কৰিছিল কাউন্সিলৰ নিৰ্বাচন। বক্ৰ পথৰে চলি আছে নেকি ফাৰ্মাচিষ্টৰ পঞ্জীয়ন? অসমত ধনৰ বিনিময়ত পঞ্জীয়ন হয় নেকি ফুৱা ফাৰ্মাচিষ্টৰ পঞ্জীয়ন? ধনৰ বিনিময়ত বক্ৰ পথৰে পঞ্জীয়ন লাভ কৰা ফাৰ্মাচিষ্ট কিমান আছে? আছে নেকি কিয় পূৰণ নহল অসম পঞ্জীয়নভুক্ত ফাৰ্মাচিষ্ট ইউনিয়নৰ দাবী? অসমৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীক স্মাৰকপত্ৰ দি ভাগৰি পৰিছে অসমৰ পঞ্জীয়নভুক্ত ফাৰ্মাচিষ্ট ইউনিয়ন চমুকৈ আৰপু। সংবাদমেলত আৰপুৰ চেয়াৰমেন ডাক্তৰ কামাল হাছানে কি কয় শুনক। চাওক, আমি আৰপুৱে সদায় অসম ফাৰ্মাচী কাউন্সিলৰ দুৰ্নীতি সন্দৰ্ভত পূৰ্বৰ পৰা 2020 পৰা আমি মানে কণ্টিনিউৱাছলি আমি পাব্লিছ কৰি আহিছোঁ। আৰু এই ক্ষেত্ৰত আমি কেতিয়াবা শুনা পাওঁ যে ফাৰ্মাচী কাউন্সিলৰ ৰেজিষ্ট্ৰেশ্যনৰ নামত কোনোবাই পইচা সংগ্ৰহ কৰিছে। এনেকৈ 2-4টা কেছ নাহা নহয়, আমাৰ কাণতো আহে, ছ'চিয়েল মিডিয়াত ৰেকৰ্ডিং পাওঁ। পাই পেলাই যেতিয়া আমি সৰজমিন তদন্ত কৰোঁ, কৰি পেলাই দেখা পাওঁ সেই ল'ৰাজনে মানে অসম ফাৰ্মাচী কাউন্সিলত কি হয়, ধৰক আজি এজন ষ্টুডেণ্টে ৰেজিষ্ট্ৰেশ্যন পাইছে, পাই পেলাই তেওঁ কি কৰে, দেখা পাই যে তেওঁৰ লগৰজনে মানে অহাকালি পাব বা এসপ্তাহ পিছত পাব, তেওঁ গৈ পেলাই সেই ষ্টুডেণ্টজনক মানে কণ্টেক্ট কৰে যে তোৰ কামটো মই কৰি দিম, কৈ পেলাই কেতিয়াবা 5,000-10,000 টকা কালেকশ্যন কৰে। কিন্তু এই ধন সংগ্ৰহৰ লগত পঞ্জীয়কৰ কোনো ৰিলেশ্যন আমি নাপাওঁ। গৈ পেলাই নোপোৱাৰ কাৰণে আমি কিছুমান একশ্যন ল'ব পৰা নাই। কিন্তু এটা কথা স্পষ্ট, যদি অসম ফাৰ্মাচী কাউন্সিল ৰেজিষ্টাৰে ক'ৰবাত পঞ্জীয়নৰ নামত ধন সংগ্ৰহ কৰিছে আৰু বা কৰে আৰু আমি তথ্য সহকাৰে পাওঁ, তেখেতৰ ওপৰত আমি কুইক একশ্যন লোৱাৰো আমাৰ প্ৰি প্লেন অলৰেডি চলি আছে। চাওক, ফাৰ্মাচিষ্টৰ ওপৰত অলৰেডি আমি আমাৰ আৰপুৰ এটা ডিমাণ্ডছ এটা বনাইছিলোঁ। ডিমাণ্ডছত আমি ক্লিয়াৰ লিখিছোঁ যে NHM-ৰ যিসকল ফাৰ্মাচিষ্ট আছে তেখেতসকলক মানে যথেষ্ট তেওঁলোকে কষ্ট কৰে, কিন্তু সেই হিচাপত তেওঁলোকে মাননি নাপায়। আমি পূৰ্বৰ পৰা দাবী কৰি আছোঁ অসম চৰকাৰৰ যিখিনি ফাৰ্মাচিষ্ট আছে তেওঁলোকৰ সমাহাৰত NHM-ৰ ফাৰ্মাচিষ্টবিলাককো দৰমহা দিব লাগে। আৰু যিসকল চৰকাৰী ফাৰ্মাচিষ্ট আছে তেওঁলোকৰ ডেভেলপমেণ্ট, প্ৰমোশ্যন ইত্যাদি ক্ষেত্ৰতো আমি আমাৰ মেমৰেণ্ডামখনত লিখা আছে, আমি সেইখিনি আপোনালোকক দি দিম, আপোনালোকে পাব্লিছ কৰি দিব। আৰু লগতে এই ফাৰ্ম ডি কৰা যিসকল আছিলে তেওঁলোকে একচুৱেলি কোৰ্চটো কৰোঁতে PCI ডাইৰেকশ্যন আছিল আৰু গেজেট নটিফিকেশ্যন এটা আছিলে, গেজেট নটিফিকেশ্যন নাম্বাৰ 279, যে তেখেতসকলক এজন মানে ক্লিনিকেল ফাৰ্মাচিষ্ট হিচাপে তেওঁলোকে কাম কৰিব। কিন্তু PCI তেওঁলোকৰ সেই কাম জাষ্ট কোৰ্চটোই কৰালে, কোনো ধৰণৰ ইমপ্লিমেণ্ট নহ'ল। এই ক্ষেত্ৰতো আমি অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰৰ মেমৰেণ্ডাম জনাইছোঁ যে ফাৰ্ম ডি কৰা ছাত্ৰ ছাত্ৰীৰ লগত যিটো ইনজাষ্টিচ হৈ আছে তেওঁলোকৰ ক্ষেত্ৰত অতি সোনকালে ন্যায়ৰ ব্যৱস্থা কৰিব লাগে আৰু তেওঁলোকৰ যিখিনি প্ৰাপ্য সেইখিনি দিব লাগে। বহু ছাত্ৰ ছাত্ৰী ইতিমধ্যে ফাৰ্মাচিষ্ট পাছ কৰি বহি আছে, কিন্তু ইণ্টাৰ্ণশ্বিপ কৰাৰ সুবিধাও পোৱা নাই। চৰকাৰেও এই ক্ষেত্ৰত মাত মাতা নাই যেন লাগে। আপোনালোক লাগি আছে বুলি আমি জানো। চাওক, ইণ্টাৰ্ণশ্বিপটো হ'ল ডিপ্ল'মা ইন ফাৰ্মাচীৰ পাৰ্ট 3, মানে ডিপ্ল'মা ফাৰ্মাচী ফাৰ্ষ্ট ইয়াৰ, ছেকেণ্ড ইয়াৰ পাৰ্ট 3ত কৰিব ইণ্টাৰ্ণশ্বিপটো। ইণ্টাৰ্ণশ্বিপটো PCIৰ যিটো ডাইৰেকশ্যন আছে, এজ পাৰ PCI ডাইৰেকশ্যন, এইটো এজন ষ্টুডেণ্টে যেতিয়া তেওঁৰ ডিপ্ল'মা কমপ্লিট মানে ছেকেণ্ড ইয়াৰ এক্সাম দিয়াৰ পিছতে তেওঁ গৈ পেলাই যিকোনো অল অভাৰ ইণ্ডিয়া যিকোনো ষ্টেট গভমেণ্ট অৰ চেণ্ট্ৰেল গভমেণ্ট যিকোনো হস্পিটেলত গৈ পেলাই তেওঁৰ ইণ্টাৰ্ণশ্বিপ কমপ্লিট কৰিব পাৰে, 3মহীয়া প্ৰশিক্ষণটো কমপ্লিট কৰিব পাৰে। ইয়াত কি হয়, আমাৰ পূৰ্বৰ যিজন ডাইৰেক্টৰ আছিলে নীল মাধৱ ছাৰ, তেখেতে চক্ৰান্তমূলকভাৱে তেখেতে কি কৰিলে, ইণ্টাৰ্ণশ্বিপটো বন্ধ কৰিলে। চাওক, ইণ্টাৰ্ণশ্বিপটো অসমৰ বাহিৰতো কৰিব পাৰে, কিন্তু আমি আৰপুৱে দাবী কৰিছোঁ যিহেতু 3মহীয়া এটা ফ্ৰী অফ কষ্ট তেওঁলোকে একটা হস্পিটেলত কাম কৰি দিয়ে। অসম চৰকাৰৰ PHC CHC যিবিলাক আছে ডিষ্ট্ৰিক্ট হস্পিটেল, সেইবিলাকত যদি ল'ৰা ছোৱালীবিলাকে 3 মাহ অৰ্থাৎ 500 ঘণ্টাকে ফ্ৰী অফ কষ্ট কাম কৰি দিয়ে, আজি 2000 ছাত্ৰ ছাত্ৰীয়ে কাম কৰিলে তেওঁ কিমান ঘণ্টা অসম চৰকাৰে ফ্ৰী অফ কষ্ট পাব? কিন্তু সেই বস্তুটো পূৰ্বৰ যিজন ডাইৰেক্টৰ আছিল নীল মাধৱ ছাৰ, তেখেতে চক্ৰান্তমূলকভাৱে এই ইণ্টাৰ্ণশ্বিপটো বন্ধ কৰি দিছে। আমি দাবী কৰিছোঁ ইয়াৰ ওপৰত এটা ইনকুৱাৰী কৰিব লাগে, কোন দুষ্ট চক্ৰ মানে হেৰিৰ কাৰণে এই ইণ্টাৰ্ণশ্বিপ বন্ধ হৈ আছে। ইণ্টাৰ্ণশ্বিপ আমি আৰু দাবী কৰিছোঁ অসমৰ ষ্টুডেণ্ট অসমতে ইণ্টাৰ্ণশ্বিপ কৰক, অসমতে তেওঁৰ নিজৰ আমাৰ মাতৃভাষা অসমীয়াত তেওঁ পেচেণ্টৰ লগত মত বিনিময় কৰক, পেচেণ্ট কাউন্সিলিং কৰক, তেওঁ ফাৰ্মাচীত হেৰি কৰক বা আপোনাৰ হস্পিটেলৰ যিটো হেৰি আছে এই ফাৰ্ষ্ট এড ট্ৰিটমেণ্ট সেইখিনি তেওঁলোকে ইনভলভমেণ্ট হওক, ভালকৈ তেওঁলোকৰ ট্ৰেইন আপ হওক নিজৰ মাতৃভাষাত, আমি সেইটো বিচাৰিছিলোঁ। কিন্তু ইয়াত এই পূৰ্বৰ ডাইৰেক্টৰেটো মানে বিসংগতি কৰি থৈ গ'ল, কিয়নো এটা অলৰেডি আমাৰ তাত প্ৰমাণো আছে। লখিমপুৰৰ এজন CMO, তেখেতৰ নাম হ'ল জগত মোহন প্ৰসাদ, তেখেতে ধেমাজিৰ CMO হৈ আছে। সেই ব্যক্তিজনক আমাৰ নীল মাধৱ ছাৰে ইণ্টাৰ্ণশ্বিপৰ ব্যৱস্থা কৰিলে, যিজন অলৰেডি চিফ মেডিকেল অফিচাৰ
তেওঁক কেনেকৈ তেওঁ ডিফাৰ্ম কৰিলে এপেক্সৰ পৰা, কেনেকৈ কৰিলে উইদাউট লিভ, সেইটো আমাৰ মানে মানে ৰহস্যৰ আৱৰ্তত। আৰু লগতে তেওঁক মানে এই পূৰ্বৰ আমাৰ ডাইৰেক্টৰ যে কেনেকৈ তেওঁ ইণ্টাৰ্ণশ্বিপৰ অৰ্ডাৰ দিলে, অথচ যিবিলাক পঢ়ি অহা ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে ইণ্টাৰ্ণশ্বিপ অৰ্ডাৰ নাপায়। তেওঁলোকৰ ক্ষেত্ৰত মানে ইনজাষ্টিচ। আৰু এই জগতমোহন প্ৰসাদ, ডাক্তৰ জগতমোহন প্ৰসাদৰ দৰে ব্যক্তিসকলক ইণ্টাৰ্ণশ্বিপৰ অৰ্ডাৰ দিছে, আৰু সেই কপি আমাৰ লগত আছে। আৰু বৰ্তমানে দেখা পাইছো যে এতিয়াও এটা নিৰ্দেশ ওলাইছে যে অসমৰ বাহিৰৰ ষ্টুডেণ্টক তেওঁলোকে ইণ্টাৰ্ণশ্বিপ কৰিব নিদিয়ে। কিন্তু আমি এতিয়াও দেখা পাইছো, আমাৰ লগত তথ্য আছে যে ছিকিমৰ আপোনাৰ হিমালয়ান ইনষ্টিটিউট, তাৰ পৰা পাছ আউট কৰা ছাত্ৰ ছাত্ৰীক এতিয়া ইণ্টাৰ্ণশ্বিপ দিয়ে। মানে এইটো গোটেইটো এটা কুচক্ৰান্তৰ। কিছুমান দুই এজন বিষয়াই চৰকাৰক মানে ভুল তথ্য দি হল টেকত পেলাই এই ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতটো বৰবাদ কৰি আছে। ইয়াত আমাৰ এটা মেৰিছে, এই চক্ৰতে মানে এটা বৃহৎ ধনৰ লেনদেন কৰি এই ইণ্টাৰ্ণশ্বিপৰ ব্যৱস্থা মানে তলে তলে দি আছে, আৰু চৰকাৰক দেখাই আছে যে ইণ্টাৰ্ণশ্বিপ বাহিৰৰখিনি আমি কৰিব দিয়া হোৱা নাই। কিন্তু এইটো কমপ্লিটলি ইণ্টাৰ্ণশ্বিপ। আৰু যদি ল'ৰা ছোৱালী যদি অসমৰ বাহিৰৰ পৰা কৰি আহে তেতিয়া কি কৰিব? তেওঁলোকে তেতিয়া ৰেজিষ্ট্ৰেশ্যন দিব লাগিব। তাৰমানে কি অসম চৰকাৰৰ এই যিটো মানে মানে বেনিফিট পাব লাগিছিল চৰকাৰে, এই বেনিফিটটো এই দুই এজন কৰ্মচাৰীয়ে নষ্ট কৰা যেন আমাৰ অনুভৱ হৈছে। অসম ফাৰ্মাচী কাউন্সিলৰ পঞ্জীয়নৰ ক্ষেত্ৰত কিছুমান বিসংগতি সামাজিক মাধ্যমত আমি শুনা পাইছোঁ। নাই, এইটোতো আমি আপোনাক ক'লোৱেই যে এইটো কেতিয়াবা এনেকৈ ছ'চিয়েল মিডিয়াত কিছুমান ৰেকৰ্ডিং ভাইৰেল